নিশ্চয়কৈ ইতিমধ্যে যিহেতু আপুনি উল্লেখ কৰিছে যে শ্ৰম সংহিতা যিখন আইন আছে সেই আইনখন বাতিলৰ দাবীত অৰ্থাৎ শ্ৰম কোড বাতিলৰ দাবীত আজি দেখা পোৱা গৈছে যে শ্ৰমিকসকলৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যজুৰি আৰু চিটুৰ আহ্বানত গুৱাহাটীৰ যিটো শ্ৰম আয়ুক্তৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ সন্মুখ ভাগতেই প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে যে হাতে হাতে তেওঁলোকে প্লে কাৰ্ড লৈ অৰ্থাৎ হাতে হাতে তেওঁলোকে যি পতাকা সেই পতাকা লৈ তেওঁলোকে এইধৰণে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু এই প্ৰতিবাদত তেওঁলোকে কেইবাটাও দাবী উল্লেখ কৰিছে যে বিশেষকৈ যিসকল শ্ৰমিক আছে শ্ৰমিকসকলে যি ন্যায্য প্ৰাপ্তি অৰ্থাৎ শ্ৰমিকসকলে যি স্বাধীনতা সেই স্বাধীনতা হনন কৰাৰ এক যি আইন সেই আইনৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে এটা উল্লেখ কৰিছোঁ যে ৰাজ্যজুৰি আজি যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে বিশেষকৈ কোনকেইটা কাৰণ আপোনালোকৰ বা উদ্দেশ্য কেনেকুৱা ধৰণৰ? আমাৰ আজিয়ে নহয় আমি 2020 চনত যেতিয়াই লেবাৰ কোড পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছিলে তেতিয়াৰ পৰাই আমাৰ CITUকে আদি কৰি দেশৰ 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু বিভিন্ন ফেডাৰেশ্যনৰ ঐক্যজোটে এই শ্ৰম কোডৰ বিৰোধিতা কৰি আহিছোঁ। ইয়াৰ মূল কাৰণ হ'ল যে শ্ৰম কোডে আমাৰ অতি কষ্টৰ মাজেৰে ত্যাগৰ মাজেৰে শ্বহীদৰ মাজেৰে অৰ্জিত 29টা শ্ৰম আইন এই কোডে ধ্বংস কৰিছে। আৰু যি আইনী অধিকাৰসমূহ আছিলে একমাত্ৰ এই অধিকাৰসমূহ যাতে দয়াত পৰিণত কৰিব পাৰে, শ্ৰমিকক যাতে শোষণৰ ৰাস্তাটো পুঁজিপতিয়ে বহলভাৱে কৰিব পাৰে, বিস্তাৰিতভাৱে কৰিব পাৰে, তাৰ কৌশল হিচাপে এই শ্ৰম কোড। আৰু এই শ্ৰম কোডৰ মাজেৰে আমাৰ যি আৰ্জিত অধিকাৰ বনাছৰ অধিকাৰ, বনাছ নিদিলে কৰ্তৃপক্ষই জেল জৰিমনা 2টা আছিলে আৰু এই কোডত কোনো কৰ্তৃপক্ষৰ জেল বোলা শাস্তিমূলক কোনো ব্যৱস্থা নাই। আজি ন্যূনতম মজুৰি 1948 মিনিমাম ৱাজ এক্ট, আসাম গভৰ্ণমেণ্টে সেই আইন মানা নাই। 2020 চনত তাক ৰিভাইজ কৰিব লাগিছিল, 2015 নৱেম্বৰতে ৰিভাইজ হৈছিল আৰু এই আইনখনতে উল্লেখ আছে যে 3 বছৰৰ পিছত আৰু 5 বছৰৰ ভিতৰত আইন অনুযায়ী ন্যূনতম মজুৰি প্ৰচলিত মূল্য বৃদ্ধিৰ অনুপাতে ৰিভাইজ কৰিব লাগে আৰু কৰি আহিছিল ইমান দিনে। কিন্তু 2020 চনৰ পৰা আজিলৈকে কৰা নাই। অৰ্থাৎ 2020 চনত লেবাৰ কোড আনিছে, লেবাৰ কোডত ন্যূনতম মজুৰিৰ সেই আইনী ব্যৱস্থাটো উঠাই দিয়া হৈছে। আজি চৰকাৰখনে জাৰণিৰ ওপৰত এই ন্যূনতম মজুৰি নিৰ্ভৰ কৰিব। গতিকে আজি প্ৰত্যেকটো অধিকাৰ এই লেবাৰ কোডে হৰণ কৰিব। শ্ৰমিকৰ যি মৰ্যাদা আছিল, মজুৰিৰ যি গেৰাণ্টি আছিল, এই গেৰাণ্টি আৰু নাথাকিব। আৰু আমি স্পষ্টকৈ ক'ব পাৰোঁ যে টোটেলি আইনী অধিকাৰসমূহ ধ্বংস কৰাৰ এক পৰিকল্পিত এই লেবাৰ কোড। গতিকে আমি লেবাৰ কোড বিৰোধ কৰিছোঁ। এই লেবাৰ কোডৰ বিৰুদ্ধে গোটেই দেশজুৰি আন্দোলন চলিছে আৰু চলিব আৰু আগন্তুক দিনত এই আন্দোলন আৰু তীব্ৰ হ'ব। ধৰ্মঘট কৰি আন্দোলনত বহাম। নিশ্চয়কৈ এই ধৰণে দেখা পোৱা গৈছে যে হাতে হাতে প্লে কাৰ্ড লৈ হাতে হাতে তেওঁলোকে যি পতাকা সেই পতাকা লৈ শ্ৰমিক যিটো শ্ৰম আয়ুক্ত সেই শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ তেওঁলোকে এই ধৰণে প্ৰতিবাদী তেওঁলোকৰ শোভাযাত্ৰা বাহিৰ কৰিছে। আৰু মই এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম যে দীৰ্ঘদিনীয়া প্ৰতিবাদ, সেই প্ৰতিবাদৰ আচলতে প্ৰতিবাদৰ যি কথা সেই কথাখিনি চৰকাৰে নুশুনে আৰু সেই চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে যথেষ্ট ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ শ্ৰমিকসকলৰ যি স্বাধীনতা, সেই স্বাধীনতা শ্ৰমিকসকলৰ যি ন্যায্য প্ৰাপ্তি, সেই প্ৰাপ্তিৰ পৰা তেওঁলোক আচলতে বাৰম্বাৰ যি তেওঁলোকৰ স্বাধীনতা সেই স্বাধীনতা হনন কৰাৰ বা স্বাধীনতা কাহিনীয়াৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ